মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ লগত দুটামান ইম্পৰ্টেন্ট কুৱেশ্যন আলোচনা কৰিম যিকিটা প্ৰশ্ন তোমালোকৰ টেষ্ট পৰীক্ষাত আহাৰ পূৰ্ণ সম্ভাৱনা আছে তোমালোকে চাই যাবা আমাৰ যদি প্ৰশ্ন হয় যে উদ্যোগী হোৱা যিমান সহজ কিন্তু সফল হোৱা সিমান সহজ নহয় সেই প্ৰশ্নটোৰ উত্তৰটো কি ধৰণে লিখিলে আমি সম্পূৰ্ণ নম্বৰ পাম তোমালোকে চাই লোৱা আমি এনেকৈ লিখিম যে উদ্যোগীবোৰে নিজৰ সময়সূচী থিৰাং কৰি নিজৰ সুবিধামতে নিজৰ কাম কাৰ্যসূচী বাছি ল'ব পাৰে উদ্যোগীসকল নিজেই নিজৰ মালিক উদ্যোগী হ'বলৈ হ'লে প্ৰথম অৱস্থাত সৰু কাম কৰিবলৈ সাজু থাকিব লাগে উদ্যোগীসকল আত্মনিৰ্ভৰশীল আৰু সহজে তেওঁলোকে কিবা এটা কাম সহজে হ'ব পাৰে উদ্যোগী হ'লে আনহাতে যদি আমাৰ সফল হোৱা সহজ নহয় উদ্যোগী হোৱাটো সহজ কিন্তু সফল হোৱাটো সহজ নহয় উদ্যোগী হ'বলৈ হ'লে বহু দায়িত্ব পালন কৰিব লাগিব নিজৰ লগতে আন কৰ্মচাৰী সকলকো তেওঁলোকে সময় দিব লাগিব আত্মনিৰ্ভৰশীল হোৱাৰ বাবে সকলো কাম নিজেই কৰিব লাগিব আৰু সফল হ'ব নোৱাৰিব এতিয়া তোমালোকে চোৱা যে উদ্যোগী হোৱা সহজ কিন্তু সফল হোৱা সহজ নহয় কাৰণ উদ্যোগী হ'লে নিজে দায়িত্ব ল'ব পাৰিব কিন্তু সফল হ'বলৈ আমাৰ কষ্ট ক'ত থাকে যে সফল হ'বলৈ হ'লে তেওঁলোকে কি কৰিব লাগিব দায়িত্ব ল'ব লাগিব আৰু নিজৰ লগতে আনকো বেতন অৰ্থাৎ পইচা দিব লাগিব গতিকে তাৰ কাৰণে তেওঁলোকে আত্মনিৰ্ভৰশীল হোৱাৰ বাবে সকলো কাম নিজে কৰিব লাগিব নহবা সফল হ'ব নোৱাৰিব এনেধৰণে লিখিলে তোমালোকে নম্বৰ পাবা আন এটা আৰু দৰকাৰী প্ৰশ্ন সদায় আহি আছে যে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান কেনেকুৱা হ'ব লাগিব উদ্যোগী ব্যক্তি আত্মনিৰ্ভৰশীল যিকোনো কাম কৰিবলৈ সাজু থাকে নিজক প্ৰতিষ্ঠা কৰে আৰু প্ৰকল্পতাপী হয় কিন্তু এলেহুৱা ব্যক্তি কৰ্মহীন পিছহুঁহকি থাকে কামৰ প্ৰতি ভয়ত পিছুৱাই থাকে আৰু অকৰ্মণ্য হয় আৰু এটা আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন সদায় আহি থাকে যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু তোমালোকে এনেকৈ লিখিবা যে ভাৰতীয় সংস্কৃতি সাগৰৰ দৰে বিশাল আৰু গভীৰ বিভিন্ন জাতি উপজাতি ভাষা সংস্কৃতিৰে ভৰি পৰা আৰ্য অনাৰ্য গ্ৰীক মংগোলীয় দ্ৰাবিড় শক হুন আদি জাতি উপজাতি ভাৰতলৈ আহিছিল ইয়াৰ উপৰি আফগান পাঠান মোগল ব্ৰিটিছ আদিও ভাৰতলৈ আহিছিল প্ৰাকৃতিক দৃশ্যাৱলীৰ পাৰ্থক্য জলবায়ুৰ পাৰ্থক্য আদিয়ে জীৱনৰ অসামঞ্জস্যকো স্বীকাৰ কৰি লৈছিল বিভিন্ন দেৱ দেৱীৰ পূজা মৃতকৰ সৎকাৰ কৰা লিংগ পূজা ইত্যাদি কামাখ্যা দেৱী ইত্যাদি এইখিনি কাৰণে আমাক কি বুলি কোৱা হয় যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু আৰু এটা তাৰ লগতে তোমালোকে লিখিব পাৰিবা যে চুফীবাদ আৰু উপনিষদবাদৰ মাজত যি মিল দেখা যায় তাৰ মূলতে হ'ল ইছলাম আৰু ভাৰতীয় সংস্কৃতিৰ সমন্বয়ৰ প্ৰভাৱ তাজমহল ফতেহপুৰ চিক্ৰী আদি শিল্পকলাটো উদাহৰণ পোৱা যায় অজন্তা ইলোৰাৰ ছবিবোৰে বৌদ্ধ সংস্কৃতিৰ কিছু নিদৰ্শন দাঙি ধৰে ভাৰতীয় সংস্কৃতি এক সংমিশ্ৰিত সংস্কৃতি ভাৰতীয় তাৰপিছত আন এটা হৈছে অজন্তাৰ গুহাৰ শিল্পকলাৰ এটা বিৱৰণ দিয়া এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু ভাৰতীয় সংস্কৃতিক ইছলামৰ অৰিহণাৰ এটা টোকা যুগুত কৰা আৰ্য অনাৰ্যৰ উপৰিও ইছলামিক সংস্কৃতিৰ প্ৰভাৱ মন কৰিবলগীয়া গতিকে এইটো এটা কথা আমাৰ এইখিনি তোমালোকক মই আগতেও এবাৰ দিছোঁ যে ভাৰতীয় বৈষ্ণৱ ভক্তিবাদ উপনিষদৰ দৰ্শনৰ লগত ইছলামৰ চুফীবাদৰ যথেষ্ট মিল আছে ঈশ্বৰবাদ মানৱ প্ৰেম উদাৰতা সংযম আদি কথাবোৰেই হৈছে ভক্তিবাদ আৰু চুফীবাদৰ মূল কথা ২ নম্বৰতে ভাস্কৰ্য কলাৰ ক্ষেত্ৰতো ভাৰতীয় সংস্কৃতিৰ ইছলামী প্ৰভাৱ যথেষ্ট পৰিমাণে পৰিছে উত্তৰ ভাৰতৰ মঠ মন্দিৰত যি বক্ৰ আৰু বৃত্তৰেখা ইয়াৰ মূলতে ইছলামীয় প্ৰভাৱ ইছলামীয় ভাস্কৰ্য কলাই হিন্দু ভাস্কৰ্য কলাক এক অতুলনীয় কাৰুকাৰ্য প্ৰদান কৰিছে তাজমহল ফতেহপুৰ চিক্ৰী ইছমতুল্লাহ অসম্পূৰ্ণ ভাস্কৰ্য ইয়াৰ সুন্দৰ নিদৰ্শন ইছলামীয় ভাস্কৰ্য জটিলতা আছিলে সেয়া হিন্দু সাংস্কৃতিক প্ৰভাৱত কিছু সৰল হোৱা দেখা যায় ভাৰতীয় চিত্ৰকলাটো ইছলামীয় চিত্ৰশৈলীৰ প্ৰভাৱ উল্লেখযোগ্য মোগল সম্ৰাট বাবৰৰ দিনতো চিত্ৰশিল্পৰ নতুন ৰীতি ভাৰতত প্ৰৱেশ কৰে
এই জীৱক এই ৰীতিৰ উদ্দেশ্য হ'ল ব্যক্তিবাদ চেঙ্গিজ খা তাইমুৰ খা ৰাজদৰবাৰত যি চিত্ৰ অংকিত কৰা হৈছে তাত ব্যক্তিৰ জীৱন সুন্দৰকৈ ফুটি উঠিছে অজন্তাৰ চিত্ৰশিল্পৰ ৰীতি আৰু ভাৰতীয় চিত্ৰৰ সৰলতাৰ মাজত সংযোগ স্থাপন হোৱা ৰীতিটো হ'ল ইণ্ডো সাৰাচেনিক অৰ্থাৎ ইণ্ডো সাৰাচেনিক ৰীতি আধ্যাত্মিক জীৱনতো ভাৰতীয় হিন্দুসকলৰ ওপৰত ইছলামী প্ৰভাৱ দেখা যায় ভাৰতীয় সাহিত্যতো ইছলামীয় সাহিত্যৰ ভাৱধাৰা একীভূত হৈছিল সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায় এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন তাৰে এটা হৈছে কাৰুকাৰ্য আনটো হৈছে উদ্দেশ্য জাকজমকতা সৃষ্টি সংযম আৰু আড়ম্বৰহীনতা এতিয়া আমি যদি ভাগ কৰি লিখো তেতিয়া হলে আমি চাব লাগিব যে কাৰুকাৰ্য জাকজমকতাৰ সৃষ্টিটো হৈছে বাহ্যিক আৰু দৃষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তে প্ৰকাশ কৰে বিৰাট পটভূমি অৱতাৰণা কৰে বহিৰ্জাগতিক বিস্তৃতি আছে আৰু এটো আৰু লগতে আমি যদি চাওঁ তেতিয়া হলে সংযম আৰু আড়ম্বৰহীনতা তাত আমাৰ অন্তৰাত্মা স্পৰ্শ কৰি অভিভূত কৰে আৰু ই বিৰাট পটভূমিৰ অৱতাৰণা নকৰে বহিৰ্জাগতিক বিস্তৃতি ইয়াত নাই লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত আৰু লগে কাজিৰঙালৈ যাত্ৰা কৰি কি বিশেষ শিক্ষা লাভ কৰিছে বুলি শিক্ষাৰ্থীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিলে এগিটা তোমালোকৰ দৰকাৰী প্ৰশ্ন দলৰ দলপতি আছিল ৰঞ্জিত হাজৰিকা ছাৰ নিজৰ কাম নিজে কৰিব লাগে বুলি কৈছিলে বনৰ জীৱ-জন্তু মানুহৰ বন্ধু গছ নাথাকিলে কোনেও জীয়াই থাকিব নোৱাৰে লৰা ছোৱালী সকলো দিশতে সমান আত্মৰক্ষা কৰিব নাজানিলে কোনো কামলৈ আগবাঢ়ি যোৱাটো মূৰ্খামিৰ পৰিচয় দলীয় যিকোনো কামত অনুশাসন শৃংখলা মানি চলাটো অত্যন্ত প্ৰয়োজন তাৰ নেক্সট কোৱেশ্চন ইৰানীসকলৰ নৱবৰ্ষৰ বিষয়ে লিখা এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন গতিকে এইখিনি তোমালোকৰ পৰীক্ষাত আহিব এবাৰ তোমালোকে ভালকে কৰি থবা তোমালোকে ভিডিঅ'টো এবাৰ লাইক কৰিবা আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা নতুনকৈ অহা সকলে সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ